চৰ্চাত থকা বিষয়টোৱে হৈছে ভূপেন বৰাৰ কংগ্ৰেছ ত্যাগ আৰু তাৰ পাছতে ভূপেন বৰাই বহুখিনি মনত লৈ থকা ক্ষোভ শেহতীয়াকৈ এটা এটাকৈ প্ৰকাশ কৰিছে নাম উল্লেখ কৰা নাই কিন্তু আওপকীয়াকৈ তেওঁ যিখিনি কথা কৈছে অসমৰ ৰাইজে সকলোখিনি স্পষ্টকৈ বুজি পাইছে যে আৰ বুলি তেওঁ কাক সম্বোধন কৰি ক'ব বিচাৰিছে বা কাৰ বিৰুদ্ধে এই গোটেইখিনি অভিযোগ তেওঁ উত্থাপন কৰিব বিচাৰিছে দলৰ কোন কোন নেতৃত্বৰ বিৰুদ্ধে তেওঁ ক্ষোভ আছে সেইখিনি কথা বতৰাও তেওঁ ইতিমধ্যে কৈছে গোটেই প্ৰসংগটো মই আপোনাৰ জৰিয়তে জানিব বিচাৰিছোঁ এক প্ৰকাৰ মুখ্যমন্ত্ৰীগৰাকী তেওঁ বাসগৃহলৈ যাব সেই কথাখিনিও স্পষ্ট হৈয়ে পৰিছে আৰু মুখ্যমন্ত্ৰীগৰাকী একফালে আহ্বান যে তেওঁ যিমান পাৰি সিমান সোনকালে 20 আৰু 21 ফেব্ৰুৱাৰীতে যোগদান কৰিলে খুব ভাল হয় যেটো সময় খুব কম আছে নিৰ্বাচনলৈ আৰু ভূপেন বৰা জয় হ'ব পৰা এটা সমষ্টি চাই দিয়া হ'ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে উল্লেখ কৰিছে গোটেই প্ৰসংগ আমি আপোনাৰ জৰিয়তে জানিব বিচাৰিছোঁ ধ্ৰুৱ বৰা চাওক এঞ্জেলা আপুনি ইতিমধ্যে কৈছে যে কিছু সময়ৰ পিছতে অৰ্থাৎ 6:30 পিছতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা প্ৰদেশ কংগ্ৰেছৰ তথা সদ্য প্ৰাক্তন কংগ্ৰেছী ভূপেন বৰাৰ বাসগৃহলৈ আহিব আৰু এনেকুৱা এটা দিন হয়তো কোনো কল্পনা কৰিব পৰা নাছিল যে হঠাতে এনেকুৱা এটা পৰ্যায় আহি যাব যে ভূপেন বৰাৰ ঘৰত মুখ্যমন্ত্ৰী আহিব গতিকে মই পৰিৱেশটো দেখাইছোঁ যে সম্পূৰ্ণ কটকটীয়া নিৰাপত্তা বেষ্টনী এই মুহূৰ্তত গঢ়ি তোলা হৈছে কাৰণ কিছু সময়ৰ পাছতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহিব আৰু আহি এই গোটেই বিষয়টো তেওঁ কালিৰ পৰা যিটো চৰ্চা হৈ আছে গোটেই বিষয়টো তেওঁ ভূপেন বৰাৰ লগত আলোচনা কৰিব আৰু আলোচনা কৰি তেওঁৰ লগত কি কথা বতৰা পাতিলে সেই সকলোবিলাক সদৰি কৰিব ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে ভূপেন বৰাক লৈ ইতিমধ্যে প্ৰস্তাৱ দি থৈছে যে দুটাকৈ সমষ্টি তেওঁৰ কাৰণে জিকিব পৰা বিশেষকৈ দুটাকৈ সমষ্টি ইতিমধ্যে তেওঁৰ কাৰণে সাজু কৰি ৰখা হৈছে গতিকে তেওঁ বিজেপিলৈ আহিবলৈ বা কালি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সেই আহ্বানটো জনাইছে যে বৰ্তমান সময়ত কংগ্ৰেছ য'ত সাধাৰণ মানুহৰ ঘৰৰ লোকে কংগ্ৰেছ কৰিব পৰা অৱস্থাত নাই আৰু সেই কথাটো আজি পুৱাৰ ভাগতে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি বুলি কৈছোঁ এতিয়া সদ্য প্ৰাক্তন কংগ্ৰেছী তেওঁ ইতিমধ্যে কিছু সময় পূৰ্বে পুৱাৰ ভাগতে সেই মন্তব্য ৰাখিছিল যে ৰকিবুল APCC কৰিবলৈ তেওঁ সাজু আছিল বৰ্তমান বহু কংগ্ৰেছী APCC কৰিবলৈ সাজু আছে কিন্তু APCC আৰ অৰ্থাৎ আৰ মানে কাক বুজাইছে সেয়া সকলোৱে বুজি উঠিছে যে ৰকিবুল হুছেইনৰ লগত খুন্দা লাগিয়েই বা গৌৰৱ গগৈয়ে ৰকিবুল হুছেইনৰ নিৰ্দেশতে সকলোবিলাক কাম কাজ চলাইছে বুলি দাবী কৰিয়েই তেওঁ যিসমূহ অভিযোগ কংগ্ৰেছ হাইকমাণ্ডলৈ দিছিল কিন্তু সেই যিখন পদত্যাগ পত্ৰ লিখিছিল সেই অভিযোগৰ কোনো ধৰণৰ এতিয়ালৈকে উত্তৰ হাইকমাণ্ডে নিদিলে আৰু যাৰ কাৰণে তেওঁ এক প্ৰকাৰ কংগ্ৰেছ ত্যাগ কৰিলে আৰু আজিৰ দিনটোত কিছু সময়ৰ পাছতে মুখ্যমন্ত্ৰীগৰাকী যিহেতু আহিব গতিকে আহি তেওঁৰ লগত গোটেই বিষয়টো আলোচনা কৰিব আৰু আলোচনা কৰি সংবাদ মাধ্যমৰ আগত তেওঁ গোটেই বিষয়টো অৱগত কৰিব মূল কথাটো হৈছে যে ইতিমধ্যে গম পাই গৈছে যে গৃহমন্ত্ৰী অমিত শ্বাহ 20, 21, 22 তাৰিখে যিহেতু তেওঁ ইয়াত প্ৰগ্ৰেম আছে গতিকে কোনোবা এটা দিনত সেই দুদিনৰ ভিতৰত দুদিনীয়া কাৰ্যসূচী যিহেতু আহিব গতিকে তাৰে কোনোবা এটা দিনত প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই যোগদান কৰিব আৰু যিখিনি অভিযোগ ইতিমধ্যে কালিৰ দিনটোৰ পৰা সেয়া সকলোৱে গম পাইছে যে ইটোৰ পিছত সিটো অভিযোগ কংগ্ৰেছৰ বিৰুদ্ধে উত্থাপন হৈছে গৌৰৱ গগৈৰ পাকিস্তান কানেকশ্যনৰ প্ৰসংগই তোলপাৰ লগাইছিলে মুখ্যমন্ত্ৰীয়ে যেতিয়া 8 ফেব্ৰুৱাৰীত যিখন সংবাদমেলৰ জৰিয়তে গোটেই বিষয়বিলাক উদঙাই দিছিলে তাৰ পাছতেই গৌৰৱ গগৈয়ে যি ধৰণৰ স্থিতিৰে উত্তৰ দিব লাগিছিল যি ধৰণৰ তথ্য প্ৰমাণ সহ দাঙি ধৰি পেলাই সংবাদমেল দি ৰাজহুৱা কৰিব লাগিছিল গোটেই বিষয়টো হয়তো তাতো ৰাজহুৱা নকৰিলে নেকি বুলিও এতিয়া বহু কংগ্ৰেছীয়ে প্ৰশ্ন উত্থাপন কৰাৰ লগতে সেই বৰ্তমান সময়তো সেই প্ৰশ্নটো কিন্তু ভূপেন বৰাই কৰি আছে ঠিক একেধৰণে বেয়া দিনত দলৰ সাংগঠনিক দায়িত্ব বা সভাপতিৰ দৰে এটা গুৰু দায়িত্ব গ্ৰহণ কৰি তেওঁ যিখিনি সাংগঠনিক কাম কাজ কৰিছিলে কাৰণ ভূপেন বৰাই যি সময় দায়িত্ব লৈছিলে সেই সময়ত বহুকেইখন জিলা কংগ্ৰেছৰ সভাপতি নাছিল ৰিপুণ বৰা যেতিয়া ৰাজ্যসভা নিৰ্বাচনত তেওঁ কংগ্ৰেছ এৰি পৰাস্ত হোৱাৰ পাছতে TMCলৈ গুচি গৈছিল গতিকে তাৰ পাছৰ পৰিৱেশ কংগ্ৰেছত কেনেকুৱা হৈছিল সেয়া সকলোৱে জানে কিন্তু তাৰ পাছতো তেওঁ দলটোক সন্মুখৰ পৰা নেতৃত্ব দি এটা ভাল পৰ্যায়লৈ লৈ আহিলে আৰু 24ৰ লোকসভা নিৰ্বাচনত আটাইতকৈ ভূপেন বৰাই যিটো অসমৰ ৰাজনীতিত যে ছাকচেছ বুলি যদি কোৱা হয় যে AIDFৰ দৰে এটা বৃহৎ শক্তি কাজমলৰ দৰে এগৰাকী সংখ্যালঘু লিডাৰক আচলতে পৰাস্ত কৰি তাক ৰকিবুল হুছেইনে এই ধুবুৰী সমষ্টিত নিৰ্বাচন খেলাই তেওঁক পৰাস্ত কৰি এক প্ৰকাৰ নাইকিয়া কৰি দিলে গতিকে এই সকলোবিলাক বিষয় কিন্তু ভূপেন বৰাই সেইটো সকলোৱে বৰ্তমান সময়ত কৃতিত্ব বুলি কয় কিন্তু আজি তেওঁ যিসমূহ মন্তব্য ৰাখিলে যে এই যিটো পৰিৱেশ বৰ্তমান সময়ত ঘূৰি আহিছে হয়তো AIDFক নাইকিয়া কৰি দিয়াটো হয়তো ভূপেন বৰাৰ ক'ৰবাত ভুল হ'ল নেকি বুলি তেওঁ আজিৰ দিনটোত প্ৰশ্ন কৰা পৰিলক্ষিত হৈছে গতিকে তেওঁ ভাগি পৰিছে ঠিক একেধৰণে বিহালীৰ যিটো উপনিৰ্বাচন হৈছিলে সেই উপনিৰ্বাচনত জয়ন্ত বৰা নামৰ যিগৰাকী প্ৰাৰ্থীক আচলতে টিকট দিলে কংগ্ৰেছত যোগদান নকৰাকৈ আৰু যিগৰাকীয়ে জয়ন্ত বৰুৱাই টিকটৰ কাৰণে ফৰ্ম বি ফৰ্ম নিবলৈ ভূপেন বৰাক তেওঁ ড্ৰাইভাৰ পঠিয়াই দিছিলে গতিকে গোটেই কথাবিলাক তেওঁ আজিৰ ডেটত ইতিমধ্যে কৈছে কাৰণ তেওঁ ইতিমধ্যে দল ত্যাগ কৰিছে যিসমূহ অভিযোগ দীৰ্ঘদিনীয়া অভিযোগ আছিলে সেই অভিযোগসমূহ তেওঁ দলৰ মজিয়াত কৈ আছিল যদিও তেওঁলোকে কোনো ধৰণৰ তেওঁ গুৰুত্ব দিয়া নাছিল কালিৰ দিনটোতো বা ভূপেন বৰাই যেতিয়া সংবাদমেলত কিছুমান কথা কৈছে কিন্তু মূল কথাটো হ'ল যে আজিৰ পৰা প্ৰায় 1 মাহ আগতে ভূপেন বৰাই গৌৰৱ গগৈক এই কংগ্ৰেছ দলৰ যিসমূহ আভ্যন্তৰীণ কণ্ডল চলি আছে এই
কণ্ডলসমূহৰ বিষয়ে গৌৰৱ গগৈক অৱগত কৰিছিল এটা হোৱাটছআপ মেছেজ কৰিছোঁ বুলিও কৈছে যদিহে এই যিখিনি দলীয় অন্তঃকণ্ডল আছে আপোনাৰ নিৰ্দেশত নাইকিয়া কৰিব নোৱাৰে বা ৰকিবুল হুছেইনে যিধৰণে দপদপনি চলাই আছে বুলি তেওঁ অভিযোগ তুলিছে গতিকে এই অভিযোগসমূহ যাতে ৰকিবুল হুছেইনৰ প্ৰভুত্ব যাতে APCCত নাইকিয়া কৰিব পাৰে তাৰ কাৰণে গৌৰৱ গগৈক তেওঁ এটা মেছেজ দিছিল কিন্তু সেই মেছেজটোৰ ৰিপ্লাই হিচাপে গৌৰৱ গগৈয়ে কোনো ধৰণৰ কথা বতৰা কোৱা নাছিল ঠিক একেধৰণে যদিহে আপুনি চাই যে 4 ফেব্ৰুৱাৰীত এখন গ্ৰীণ হোটেলত বেলতৰাৰ তাত এখন বৈঠক হৈছিল আৰু সেই বৈঠকখনত 5খনকৈ যি সমিতি গঠন কৰি দিয়া হৈছিল সেই 5খনকৈ সমিতিৰ অধ্যক্ষৰ সৈতে ৰকিবুল হুছেইন আৰু লগতে প্ৰদ্যুৎ বৰদলৈ আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ আৰু যিকেইগৰাকী সহ তত্ত্বাৱধায়ক আছে তেওঁলোক বৈঠকত বহিছিল আৰু তাতো এই গোটেই বিষয়বিলাক গৌৰৱ গগৈক তেওঁ বুজাই দিছোঁ বুলি তেওঁ কথাখিনি কৈছে আজি স্পষ্ট কৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ